নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল ৰাজ্যৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ আপডেট তথা এখন বিশেষ চিঠি আহিছে গতিকে ছাৰ বাইদেউসকল এই চিঠিখনত কি আছে আৰু এই চিঠিখন মতে প্ৰতিখন বিদ্যালয়ৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলে কি কাম কৰিব লাগিব আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক ক'বলৈ যত্ন কৰিম গতিকে ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব হ'ব ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে এই চিঠিখন আহিছে আমাৰ নিৰুপমা তিমুংপি তথা ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ SSC KC ডিফু ফালৰ পৰা আৰু এই চিঠিখন পঠোৱা হৈছে প্ৰতিটো ব্লক মিছন কোঅৰ্ডিনেটৰ সকললৈ পঠোৱা হৈছে ছাৰ বাইদেউসকল আপোনালোকে এই চিঠিখন আমাৰ ডিষ্ট্ৰিক্ট ফালৰ পৰা পঠোৱা হৈছে এই চিঠিখন বিশেষকৈ আমাৰ ষ্টেট ফালৰ পৰা এখন বিশেষ চিঠি আহিছিল আৰু যি চিঠিখন আপোনালোকক দেখাই দিছোঁ যে এই চিঠিখন সংগীতা শইকীয়া ACS অফিচাৰ অন স্পেচিয়েল ডিউটি সমগ্ৰ শিক্ষা আসাম ফালৰ পৰা আহিছিল আৰু এই চিঠিখন ইস্যু হৈছিল 27 এপ্ৰিল 2024 তাৰিখতে এই চিঠিখন ইস্যু হৈছিল আৰু এই চিঠিখন পঠোৱা হৈছিল প্ৰতিটো জিলাৰ ইন্সপেক্টৰ অফ স্কুল DEO অল ডিষ্ট্ৰিক্ট আৰু DMC সকললৈ পঠোৱা হৈছিল আৰু ছাৰ বাইদেউসকল এই চিঠিখনৰ ওপৰত ভিত্তি কৰি আজি আমাৰ কাৰ্বি আংলং জিলাৰ DMC বাইদেৱে পুনৰ আকৌ এটা লেটাৰ ইস্যু কৰিছে আৰু এই লেটাৰখনৰ সাবজেক্টটো আপোনালোকক দেখাই দিছোঁ গতিকে ছাৰ বাইদেউসকল এই চিঠিখন মতে আপোনালোকক লাইন বাই লাইন পঢ়ি দিয়াতকৈ আপোনালোকক চিঠিখনৰ মূল বিষয়বস্তুটো কি কৈছে আৰু এখন বিশেষ ডিঅ লেটাৰ পঠোৱা হৈছে সেইখন মতে কি কৈছে আপোনালোকক সংক্ষেপতে ক'বলৈ যত্ন কৰিম ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে এই লেটাৰখনৰ সাবজেক্টটো হৈছে ৰিগাৰ্ডিং সাৰ্কুলেশ্যন অফ ডিঅ লেটাৰ ৰিগাৰ্ডিং প্ৰপাৰ ইমপ্লিমেণ্টেশ্যন অফ লাৰ্ণিং মেটেৰিয়েলছ আণ্ডাৰ নিপুণ অসম FLN এণ্ড ECCE ক শ্ৰেণী অৰ্থাৎ ক শ্ৰেণীৰ পৰা আৰম্ভ কৰি তৃতীয় শ্ৰেণীলৈকে অৰ্থাৎ ECC আৰু FLNৰ যি মেটেৰিয়েলছসমূহ ষ্টেট ফালৰ পৰা তথা এছমৰ পৰা দিয়া হৈছিল সেই লাৰ্ণিং মেটেৰিয়েলছসমূহৰ প্ৰপাৰ ইমপ্লিমেণ্টেশ্যনৰ কাৰণে এখন বিশেষ ডিঅ লেটাৰ প্ৰেৰণ কৰা হৈছে আৰু সেই ডিঅ লেটাৰটো কি কৰিব কৈছে সেই ডিঅ লেটাৰটো আপোনালোকক এতিয়া মই দেখাবলৈ যত্ন কৰিম আৰু এই ডিঅ লেটাৰখন বিশেষকৈ 4টা ভাষাতে প্ৰেৰণ কৰা হৈছে অসমীয়া বেংগলী বড়ো আৰু ইংলিছত এই ডিঅ লেটাৰখন প্ৰেৰণ কৰা হৈছে এতিয়া ডিঅ লেটাৰখনত কি লিখা আছে সেই ডিঅ লেটাৰখনক আপোনালোকক মই দেখাবলৈ গৈ আছোঁ ডিঅ লেটাৰখন গতিকে ছাৰ বাইদেউসকল ডিঅ লেটাৰখন আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে চাওক এইখন হৈছে ডিঅ লেটাৰ অৰ্থাৎ এই লেটাৰখন পঠোৱা হৈছিল ডক্টৰ ওম প্ৰকাশ IAS মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা ফালৰ পৰা আহিছিল আৰু এই চিঠিখন বিশেষকৈ 25 এপ্ৰিলতে পঠোৱা হৈছিল আপোনালোকে নিশ্চয় দেখা পাইছে যে শ্ৰদ্ধাৰ মহোদয়া আপোনালোক আটাইয়ে জ্ঞাত যে এটি শিশুৰ বাবে বুনিয়াদী স্তৰৰ শিক্ষা অতি গুৰুত্বপূৰ্ণ শিশুৰ মগজুৰ 85% বিকাশ 6 বছৰ বয়সৰ ভিতৰতে হয় এই বিকাশ বুনিয়াদী স্তৰত সামাজিক আৱেগিক বৈদ্যিক শাৰীৰিক যোগাযোগৰ দক্ষতা আদিৰ দিশত পৰিলক্ষিত হয় এটি শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে বিদ্যালয়ৰ বুনিয়াদী স্তৰৰ শিক্ষাৰ আদান প্ৰদান পদ্ধতি আনন্দদায়ক খেলভিত্তিক হোৱাটো বাঞ্ছনীয় এই বিষয়টো গুৰুত্ব প্ৰদান কৰি সমগ্ৰ শিক্ষা অসমে ক শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈ বিভিন্ন শিক্ষণ সামগ্ৰী বিদ্যালয়সমূহলৈ যোগান ধৰা হৈছে এখন বিদ্যালয়ৰ মুৰব্বী হিচাপে আপোনাৰ ভূমিকা হৈছে ছাত্ৰ ছাত্ৰীয়ে মুক্তভাৱে এই সামগ্ৰীসমূহ হাতে কামে ব্যৱহাৰ কৰিবলৈ শিকাটো নিশ্চিত কৰা এই সামগ্ৰীসমূহ আলমাৰীৰ ভিতৰত আবদ্ধ কৰি নাৰাখি প্ৰতিগৰাকী শিশুৱে মুকলিভাৱে ব্যৱহাৰ কৰিব পৰাটো অতিকৈ প্ৰয়োজন সচৰাচৰ দেখা গৈছে যে বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীয়ে এই সামগ্ৰীসমূহ ভাঙিব বুলি ধৰি লৈ তেওঁলোকে নিজৰ ৰুচি প্ৰয়োজন আৰু ইচ্ছা অনুসৰি ব্যৱহাৰ কৰিবলৈ দিয়া নহয় সেয়ে এই পত্ৰৰ দ্বাৰা আপোনালোকক অনুৰোধ জনোৱা হৈছে যে যাতে কোনো কাৰণত কোনো শিশুৱে শিক্ষণ সামগ্ৰী ব্যৱহাৰৰ পৰা বঞ্চিত নহয় ইয়াৰ উপৰি আপোনাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক শ্ৰেণীকোঠাৰ পাঠ আদান প্ৰদান প্ৰক্ৰিয়াত এই শিক্ষণ সামগ্ৰীসমূহ নিয়মীয়াকৈ ব্যৱহাৰৰ সুযোগ দিয়ে যেন এই পত্ৰৰ দ্বাৰা বুনিয়াদী স্তৰত সাক্ষৰতা আৰু সাংখ্যিকতাৰ উন্নতিৰ ক্ষেত্ৰত আপোনাৰ পৰা ইতিবাচক সঁহাৰিৰ আশা কৰা হৈছে তো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে অৰ্থাৎ আমি যদি সংক্ষেপত ক'ব যাওঁ তেতিয়াহ'লে যে ECC আৰু FLNৰ যি মেটেৰিয়েলছসমূহ দিয়া হৈছে বা শিক্ষণ সামগ্ৰীসমূহ দিয়া হৈছে এই শিক্ষণ সামগ্ৰীসমূহৰ উপযুক্ত ব্যৱহাৰৰ বাবে বিশেষকৈ এই চিঠিখন পঠোৱা হৈছে গতিকে ছাৰ বাইদেউসকল আপোনালোকৰ বিদ্যালয়ত যি মেটেৰিয়েলছসমূহ আছে বা শিক্ষণ সামগ্ৰী আছে এই শিক্ষণ সামগ্ৰীসমূহৰ উপযুক্ত ব্যৱহাৰ কৰাব আৰু ব্যৱহাৰ কৰিবলৈ বিশেষকৈ এই চিঠিখন প্ৰেৰণ কৰা হৈছে তো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকে
এনেধৰণৰ শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যনসমূহ সদায় পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ সকলোকে।